যুৱ সবলীকৰণৰ আত্মসংস্থাপনৰ এটা বৃহৎ কাম কৰি পেলাই এখন সদনত এখন ভিডিঅ' উত্থাপন কৰি নিজৰ চৰম গাফিলতি নিদৰ্শন দাঙি ধৰিলে তেতিয়া মাননীয় অধ্যক্ষমন্ত্ৰী তীব্ৰ ভাষাৰ বিৰোধিতা কৰিবলৈ বাধ্য হোৱা বিষয় আৰু গ্ৰহণ কৰি সন্মানীয় বিৰোধী কৰা হয়। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে চৰকাৰী পক্ষৰ সন্মানীয় দলসভা দ্বিতীয়বাৰ বক্তাই কৈ থৈ গ'ল যে সামাজিক মাধ্যমৰ জৰিয়তে কেইগৰাকীমান আজি ভীমৰা এগৰাকী যুৱতী দেৰগাঁও অঞ্চলত বহু সংখ্যক কেইজনৰ যুৱকসকলে সংস্থাপন হ'বলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আমিও স্বীকাৰ কৰি দিয়া কথা মাননীয় অধ্যক্ষমন্ত্ৰীয়ে তেওঁলোকে বিধেয়কখনৰ এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছে নতুন দিগন্ত। নতুন দিগন্তৰ শব্দ ব্যৱহাৰে তেওঁলোকে বিধেয়কখন সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিছে আৰু মাননীয় অধ্যক্ষমন্ত্ৰীয়ে নতুন দিগন্ত শব্দ প্ৰয়োগ কৰিছে। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে কি কথা ক'ব লাগিব যদি সূৰ্য পূবফালে ওলাব তেন্তে পশ্চিমফালে অস্ত যায়। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীৰ চিৰন্তন সত্য। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে কি বাস্তৱিকতা আজি মই অসমৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাই, ভাৰতৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাই। সেই মাননীয় অধ্যক্ষমন্ত্ৰীয়ে বিৰোধিতা কৰি আত্মসন্মান বিধেয়কখনৰ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে বিধেয়কখনত তেওঁলোকে কৈছে যে সামাজিক প্ৰেক্ষাপটত সামাজিক মাধ্যমে যুৱক আৰু আত্মসংস্থাপনৰ দিশত নতুন দিগন্ত ঘোষণা কৰিছে। একেবাৰে মাননীয় অধ্যক্ষমন্ত্ৰীয়ে এই চৰকাৰী পক্ষই 2019 বৰ্ষৰ প্ৰতিবাদৰ সময়ত তথা মাননীয় অধ্যক্ষমন্ত্ৰীয়ে মণিপুৰৰ যিখন গণতান্ত্ৰিক প্ৰতিবাদ হয় সেই প্ৰতিবাদৰ সময়ত যে সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আজিভাৱে চৰকাৰী পক্ষই স্পষ্ট অৰ্থত কৈ কৈছে যে আমি ইচ্ছা কৰি তোমালোকক সংস্থাপন দিব পাৰোঁ, আমি ইচ্ছা কৰি সামাজিক মাধ্যমৰ জৰিয়তে তোমালোকক সবলীকৰণ দিব পাৰোঁ, কিন্তু একেবাৰে তোমালোকৰ মাজৰ পৰা সেই সংস্থাপন আৰু সবলীকৰণ কাঢ়ি আনিব পাৰোঁ। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে কেৰেমৰ স্বৈৰাচাৰীখন আশা নকৰাৰ বাবে তীব্ৰভাৱে বিৰোধিতা কৰি মাননীয় অধ্যক্ষমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ 2023 বৰ্ষৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে বৰ্তমান প্ৰেক্ষাপটত যুৱ প্ৰজন্মৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ মাজত যি আৱেগিক ধাৰণা সেই আৱেগ প্ৰৱণতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ জটিল চিন্তা ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈছে। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আজি যদি এই জটিল চিন্তা ক্ষমতা ক্ৰমান্বয়ে যুৱ প্ৰজন্মৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰৰ বাবে হ্ৰাস পাইছে তেন্তে মাননীয় অধ্যক্ষমন্ত্ৰীয়ে জটিল চিন্তা ক্ষমতা নথকা এজন যুৱ প্ৰজন্মক আমি কিদৰে গণ্য কৰিম সবলীকৰণ হৈছে বুলি, আমি কিদৰে গণ্য কৰিম সবল বুলি। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আজি আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰেক্ষাপটখনলৈ যদি আমি চাওঁ তেন্তে ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰেক্ষাপটত প্ৰত্যেকজন নেতাৰে একোটা থাকে সামাজিক মাধ্যমৰ সেনাবাহিনী যাক কোৱা হয় ছ'চিয়েল মিডিয়া আৰ্মি বুলি। কিন্তু মাননীয় অধ্যক্ষমন্ত্ৰীয়ে এই ছ'চিয়েল মিডিয়া আৰ্মি বা সামাজিক মাধ্যমৰ আৰ্মিত যোগদান কৰি এজন যুৱকে যদি মই তোমালোকে মোক ভোট দিয়া মই তোমালোকক মিঠাতেল বুলি কোৱা নেতাৰ সম্পূৰ্ণ সেনাবাহিনীৰ অংশ হৈ পেলাই সামাজিক মাধ্যমৰ জৰিয়তে অপপ্ৰচাৰ বা প্ৰপগেণ্ডা ব্যস্ত হয় আৰু তাৰ বিনিময়ত তেওঁ ধন উপাৰ্জন কৰে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে তাক আমি আত্মসংস্থাপন ৰূপে তাক আমি কিদৰে গণ্য কৰিম আমি সবলীকৰণ ৰূপে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে বৰ্তমান সমাজত আমি যদি চাবলৈ যাওঁ তেন্তে ভাৰত চৰকাৰে বিভিন্ন ধৰণে 2014 বৰ্ষত ৰাষ্ট্ৰীয় সবলীকৰণ আঁচনি তথা NSSৰ দৰে বিভিন্ন আঁচনিৰ জৰিয়তে যুৱ সবলীকৰণৰ বিভিন্ন আঁচনি 1947 চনৰ পৰা বৰ্তমানলৈকে কোটি টকা ব্যয় কৰিছে। আজিখনৰ চৰকাৰী পক্ষই যেতিয়া সামাজিক মাধ্যম যিসমূহ সামাজিক মাধ্যমৰ প্ৰায় সংখ্যকে বহিৰাগত কোম্পানী সেই কোম্পানীসমূহৰ ওপৰত যদি আজি যুৱ সবলীকৰণ আৰু সংস্থাপনৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় তেন্তে চৰকাৰে ইমান বছৰে ব্যয় কৰা কোটিয়ে যুৱ সংস্থাপনৰ নামত যিখিনি ব্যয় কৰে সেই টকাখিনি তেওঁলোকে খৰাক পাতিলে সন্দৰ্ভত স্বীকাৰ কৰে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আজি সাম্প্ৰতিক প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ তেনেহ'লে KPMGয়ে 2024 বৰ্ষত প্ৰকাশ কৰে যে বৰ্তমান সময়ত কেৱল মাত্ৰ 2% সামাজিক মাধ্যমৰ জৰিয়তে আয় উপাৰ্জন কৰা ব্যক্তিৰ উপাৰ্জন স্থায়ী ৰূপত বৰ্তি থাকে। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে এই আত্মসংস্থাপন কেতিয়াও স্থায়ী ৰূপত আমি মাননীয় অধ্যক্ষমন্ত্ৰীয়ে সংস্থাপনৰ বাদ দিব নোৱাৰোঁ। অৰ্থাৎ মাননীয় অধ্যক্ষমন্ত্ৰীয়ে কি আয় কোনো স্থায়িত্ব নাই। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে আজি সাম্প্ৰতিক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যেতিয়া 2023 বৰ্ষত প্ৰায় 13,000তকৈ অধিক যুৱকে আত্মহত্যা কৰিছে তেতিয়া এইখন ভাৰতবৰ্ষৰ অসম ৰাজ্যত প্ৰায় 33 লাখ নিবনুৱা আজি মাননীয় অধ্যক্ষমন্ত্ৰীয়ে চাকৰিৰ বাবে হাহাকাৰ কৰি আছে। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষমন্ত্ৰীয়ে চৰকাৰে এনে এখন বিধেয়ক উত্থাপন কৰাটো চৰকাৰৰ চূড়ান্ত গাফিলতি আৰু চৰকাৰৰ নিয়োগ দিয়াত অক্ষমতাকে প্ৰকাশ কৰে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে বৰ্তমান প্ৰেক্ষাপটত আমি যদি চাবলৈ যাওঁ তেন্তে আমাক প্ৰয়োজনীয়তা আছে এনে নীতি এনে আঁচনি যাৰ জৰিয়তে আমি প্ৰত্যেকজন যুৱকে নিজকে মাননীয় অধ্যক্ষমন্ত্ৰীয়ে জটিল চিন্তা কৰিব পৰা সমাজৰ সামূহিক কল্যাণ কৰিব পৰাকৈ গঢ়ি তুলিব পাৰে আৰু মাননীয় অধ্যক্ষমন্ত্ৰীয়ে তেতিয়াহে কিন্তু প্ৰকৃততে যুৱ সবলীকৰণ তেতিয়াহে কিন্তু মাননীয় অধ্যক্ষমন্ত্ৰীয়ে প্ৰত্যেকজন যুৱকৰ আত্মসংস্থাপন আৰু মাননীয় অধ্যক্ষমন্ত্ৰীয়ে তেওঁলোকে এই যি আজি বিধেয়ক সেই বিধেয়কখনৰ জৰিয়তে দৰাচলতে সবলীকৰণৰ নতুন আত্মসংস্থাপনৰ ধাৰণাটো সম্পূৰ্ণ বিকৃতৰূপে উপস্থাপন কৰি নিজৰ সম্পূৰ্ণ বিফলতা দিব বিচাৰিছে। মাননীয় অধ্যক্ষমন্ত্ৰীয়ে বিশ্ব অৰ্থনীতিৰ মলাই লগত ভাগি অহা সামূহিক উন্নতিৰে সমগ্ৰ বিশ্ব উজ্জ্বলতাৰ দিশে ধাৱমান হোৱাৰ সময়তে তৃতীয় বিশ্বৰ এখন উন্নয়নশীল দেশ ভাৰতবৰ্ষৰ এখন অতি পিছপৰা ৰাজ্য অসমৰ এজন ভুক্তভোগী নাগৰিক হিচাপে মই অনুভৱ কৰোঁ যে বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ যুৱ প্ৰজন্মক সবলীকৰণ আৰু আত্মসংস্থাপনৰ বাবে চৰকাৰে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে। যিসমূহ পদক্ষেপ কোনো সামাজিক মাধ্যমৰ ওপৰত নিৰ্ভৰশীল নহয় বৰঞ্চ প্ৰকৃত বাস্তৱিক পদক্ষেপৰ ওপৰত নিৰ্ভৰশীল হ'ব। আৰু শেষত মাননীয় অধ্যক্ষমন্ত্ৰীয়ে
চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলক অনুৰোধ জনাম আজি উত্থাপিত বিধেয়কখন অসমৰ স্বাৰ্থত অসমৰ যুৱবৰ্গৰ স্বাৰ্থত বাতিল কৰিলে। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।